চুলিৰ যত্ন নোলোৱা বহুত দিনেই হ'ল, সেয়েহে ভাবিলোঁ যে আজি অকণমান যত্ন লওঁ। আহকচোন চাওঁ কিনো লগালোঁ মই। এয়া হৈছে আমাৰ কলেজৰ ধুনীয়া ধুনীয়া গছ। আমি ইয়াৰ নিজৰ কামত খটাওঁ। ইয়াতে আমি ৰিলো বনাওঁ কেতিয়াবা। আৰু এতিয়া জবা ফুলৰ পাত নিব লাগিছোঁ। এইজোপা ফুলটো ল আৰু কুমলীয়া পাতবিলাক ল বেছিকৈ। এয়া লৈ ল'লোঁ। এয়া ধুনীয়াকৈ পিচোঁ, ধুই পখালি তাৰপিছত লগাওঁ। এয়া ধুনীয়াকৈ পাতখিনি মিক্সিত পিচি ল'লোঁ আৰু এটা পেষ্ট ওলালে। পাৰ্লাৰত দামী দামী স্পাসমূহ কৰাতকৈ এনেকৈ নেচাৰেল পদ্ধতিৰে স্পাসমূহ কৰিব পাৰি। চুলিখিনি বহুত বেছি চিল্কি আৰু চাইনি হয়। লগোৱাৰ পাছত এঘণ্টামান ৰাখি মই সেইদিনা চেম্পু কৰা নাই, নেক্সট দিনা চেম্পু কৰিছোঁ আৰু চুলিখিনি সঁচাকৈ বহুত ছফ্ট লাগিছে আৰু চিল্কি হৈছে। আপোনালোকে বাৰু এনেকৈ যত্ন লয়নে নাই মোক কমেণ্ট কৰি জনাব।